বহুত এই বিষয়ক লৈ বহুত লাগিছে, বহুত যুঁজিছে আৰু তেখেতৰ ফালৰ পৰা আমি বহুত সহায় পাইছোঁ আৰু তেখেতৰ জৰিয়তে আজি আমি এইখিনি পাইছোঁ। গতিকে যিবিলাক ভেদভাৱ ডিছক্ৰিমিনেশ্যন তাৰ বিষয়ে আগতে কৈছে, কিন্তু মই ট্ৰান্স হিচাপে মই এটা কথাই ক'ম যে আমি HIV-ক ভয় কৰিব নালাগিব, আমাক HIV-য়ে ভয় কৰিব লাগিব। আচল কাৰণটো হৈছে কি আমাৰ সজাগতা, আমি নিজক সতৰ্ক কৰি ৰাখিব লাগিব। HIV থকা বুলি ক'লে মানুহে চিচিক চাক কৰে, কিন্তু সেইটো কথা নহয়। HIV নামটোহে শুনিছে, কিন্তু তাৰ ভিতৰত চৰা কি গোটেইখিনি কথা যদি শুনে, গোটেইখিনি কথা যদি জানে বা জানিব চেষ্টা কৰে, তেতিয়াহ'লে কোনো পজিটিভ পাৰ্চনক কোনে ভেদভাৱ বা ডিছক্ৰিমিনেশ্যনত নাৰাখে, তেনেকুৱা ধৰণৰ কথা। গতিকে মই যদি HIV পজিটিভ হয় বা এওঁ যদি HIV পজিটিভ হয়, তেওঁৰ জৰিয়তে যাতে 10জনে সুকীয়াভাৱে থাকিব পাৰে, 10জনক যদি ভাল উপদেশ পৰামৰ্শ দিব পাৰে, সেইটোৱে আমাৰ লক্ষ্য বা সেইটো আমাৰ কৰ্ম মানুহ হিচাপে। গতিকে মই বেছি ক'ব নাযাওঁ। জীয়াই থাকিবলগীয়া হ'লে আমি বেমাৰক ভয় কৰিব নালাগিব, বেমাৰে যাতে আমাক ভয় কৰে। HIV ইমান ডাঙৰ আগত আছিল, কিন্তু এতিয়া এনেকুৱা হৈ গৈছে সাধাৰণ। HIV বুলি ক'লে যে মইতো সাধাৰণ বুলি ভাবোঁ, কিয় আমি নিজে সজাগতা হ'ব লাগিব, নিজে সতৰ্ক থাকিব লাগিব, আন এজনৰ পৰা যাতে আন এজনলৈ বিয়পি নাযায়, সেইখিনি মূল কাৰণ। আমি তাক প্ৰাধান্য দিব লাগিব, সেইটোৱে আমাৰ প্ৰধান লক্ষ্য। আৰু মই আজি 15 বছৰ এই HIV জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। যিখিনি আমাৰ ট্ৰান্স আছে, গতিকে পেটৰ কাৰণে বহুতে কিবা কিবি কৰিবলগীয়া হয়। কোনোবাই ছেক্স ৱৰ্কাৰ কৰে, কোনোবাই কিবা কিবি কৰে, কোনোবাই ৰাস্তাত মাঙে, কোনোবাই মানুহৰ ঘৰত আশীৰ্বাদ দিয়ে, নিজৰ কৰ্ম অনুযায়ী বহুত কেটেগৰী আছে। গতিকে মই যিমান পাৰোঁ সিমানখিনি আমাৰ ট্ৰান্স মানুহখিনিক, হিজৰা কমিউনিটিখিনিক সুৰক্ষা দিবলৈ মই চেষ্টা কৰি আছোঁ, যাতে এজনৰ পৰা ট্ৰান্স বুলিয়ে নহয় অইন মানুহলৈকে যাতে বিয়পি নাযায়। গতিকে মই বেছি নকওঁ, আমি AIDS-ক ভয় কৰিব নালাগিব, আমাক যাতে AIDS-এ ভয় কৰে। মই এইখিনি কৈয়ে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। বহুত বহুত ধন্যবাদ।